আমাৰ আগতে যিখিনি পইচা পাইছিলোঁ, আমি এটা শ্বিপমেণ্ট দিলে আমি যিখিনি পইচা পাওঁ তাৰ সেই পইচাৰ পৰা আমাক যথেষ্টখিনি পইচা কমাই দিছে। আৰু মাল্টিপল যিখিনি শ্বিপমেণ্ট থাকে, ধৰক এজন মানুহৰ যদি 4টা বা 5টা একেলগে পাৰ্চেল থাকে, সেই পাৰ্চেলখিনিত আমাক মাত্ৰ এটাৰ পইচা দিয়ে 15 টকা। তাৰ ওপৰত বাকী যি ৰেষ্ট 4টা পাৰ্চেল থাকি যায়, সেই 4টা পাৰ্চেলত আমাৰ 50% দিয়ে। কিন্তু আমিতো পাৰ্চেল ভাৰ বৈ যাব লাগিব, সেই সমানেই যাব লাগিব, 5টা পাৰ্চেলেই পিঠিত লৈ যাব লাগিব। কিন্তু পইচাটো আমাক সম্পূৰ্ণ কমাই দিয়ে, মানে 50% দিয়ে। আমাক সেই পইচাটো সম্পূৰ্ণ পইচা লাগে। আগতে যেনেকৈ দি আছিলে এতিয়াও আমাক তেনেকেই লাগে, আগতকৈ কমিছে, 50% কমি গৈছে। এতিয়া ধৰক আমাৰ আগতে এটা পাৰ্চেলত ধৰক 20 টকা দিছিলে, কিন্তু এতিয়া মানে কি হয়, 4টা পাৰ্চেল থাকিলে এটাত 20 টকা দিয়ে, বাকী 3টা পাৰ্চেলত 10 টকাহে দিব। তাৰমানে আল্টিমেটলি 3টা পাৰ্চেলত আমাৰ 30 টকা পইচা কমি গ'ল। এতিয়া 13 টকা, আমাৰ ইয়াত 11 টকা 12 টকাত পাৰ্চেল দি থকা ল'ৰাও আছে। মানে ইমানেই কম অৱস্থা হৈছে। আৰু 2 নম্বৰ কথাত এতিয়া প্ৰত্যেক দিনেই তেলৰ দাম বাঢ়িছে বা অন্য সা সামগ্ৰীৰ দাম বাঢ়িছে, কিন্তু আমাৰ পইচা একচুৱেলি কমিছেহে। মানুহ ইনক্ৰিজ হ'ব লাগে, মানুহৰ মানে পে'মেণ্টবোৰ ইনক্ৰিজ হ'ব লাগে, ইনক্ৰিমেণ্ট পাব লাগে। আমাৰ মানে ডিক্ৰিজে হৈছে, আমাৰ পৰা কমাইহে লৈছে। আমাৰ দাবীটো হ'ল আমাক সকলোকে সমানভাৱে আমাৰ প্ৰত্যেকটো পাৰ্চেলত 20 টকাকৈ দিব লাগে। তাৰ বাহিৰে অন্য আমাৰ বেলেগ ডিমাণ্ড নাই। আৰু 2 নম্বৰ কথা হ'ল কি, আমাৰ ইয়াত যিখিনি ল'ৰাই বাইক লৈ পেলাই অহা যোৱা কৰে, ৰাতিপুৱা ধৰক কিছুমান 6টা 6:30টাতে আহে, কিছুমান হয়তো আধা ঘণ্টা 1 ঘণ্টা দেৰি হ'ব পাৰে। কিন্তু আমাৰ ইয়াত ব্ৰেকফাষ্ট কৰিব লাগে, লাঞ্চ কৰিব লাগে, ৰাতি 9টা 10টাতো আমি ঘৰ পাওঁগৈ। সেইবোৰ পইচা আমাৰ নিজৰ পকেটৰ পৰা যায়। তাৰ ওপৰতো যদি আমাৰ পাৰ্চেলৰ পইচা কমাই দিয়ে, তেতিয়াহ'লে আমি চলিম কেনেকৈ? আমাৰতো পৰিয়াল আছে। আজি আমাৰ 3 দিন হ'ল, আমাৰ 3 দিনৰ পৰা আমি OFD আজি বন্ধ কৰি থৈছোঁ। আমি আগত নাই, কোনো ৰেচপণ্ড নকৰে, কোম্পানীয়ে কোনো ৰেচপণ্ড নকৰে। দৰকাৰ হ'লে আমাক মানে কামৰ পৰা ওলাই যাবলৈ বাধ্য কৰোৱাৰ নিচিনা হৈছে। আৰু আমি কামৰ পৰা ওলাই যাওঁ, বেলেগ ল'ৰাই ৰিক্ৰুইট কৰিব, হয়তো কোনোবা তেতিয়া হয়তো আৰু 2 টকা কমাই পেলাই বেলেগ ল'ৰাই, কাৰণ এতিয়াতো আৰু মানে নিবনুৱা সমস্যাটো দিনক দিনে বাঢ়িছে। আমি ওলাই গ'লেও আমাৰ জেগাত 10টা ল'ৰা লাইন পাতি আছে ইয়াত সোমাবলৈ, কিন্তু সিহঁতি হয়তো 8 টকা 10 টকাটো কাম কৰি দিবহি পাৰে, কাৰণ সংস্থাপন এটা লাগে। কিন্তু আমাৰবিলাকক পাৰিলে মানে খাদাৰ ছিষ্টেম এটা কৰি আছে তেওঁলোকে। আৰু 3 নম্বৰ কথাটো হ'ল কি, আমাৰ প্ৰত্যেকে বাইক লৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ফিল্ডতে ঘূৰি থাকে। কাৰোবাৰ যদি কিবা এটা এক্সিডেণ্ট এটাও হয়, আমাৰ হাবৰ পৰা কোনো একো খবৰ খাতি নলয়, বা আমাৰ একো ধৰক ক্ষতিপূৰণ জাতীয় বস্তু চিকিৎসাৰ কাৰণে হওক, বা কাইলৈ মৰি গ'লে, আমাৰ ইয়াত মানুহ মৰিছেও কিছুমান, কিন্তু কোনো ইঞ্চুৰেঞ্চৰ মানে তাত কোম্পানীৰ ফালৰ পৰা কম্পেনচেশ্যন নামত একো নিদিয়ে। যেতিয়াৰ পৰা আমি কোম্পানীটোত জইন কৰিছিলোঁ, আজিৰ পৰা 5 বছৰ আগতে এটা ফ্লিপকাৰ্ট ই-কাৰ্ট লজিষ্টিক বুলি কয় এইটো, ইয়াৰ আপোনাৰ এটা পাৰ্চেলৰ মানে এটা আছিলে 25 টকা বা 24 টকা। এতিয়া লাহে লাহে আপোনাৰ কৰিলে 20 টকা, তাৰপৰা কৰিলে 15 টকা। ঠিক আছে, আমি 15 টকাটো আজি কৰিলোঁ। এতিয়া আহিলে আপোনাৰ 10 টকা, 10 টকাত আমাৰ ল'ৰাই কৰি আছিলে। এতিয়া তেওঁলোকে কি পলিচি আনিলে যে যদি কেনেবাকৈ এজন কাষ্টমাৰ যদি 5টা পাৰ্চেল থাকে, তেতিয়া আমি এটা পাৰ্চেলৰ পইচা 10 টকা দিব, বাকী আৰু 4টা পাৰ্চেলৰ পইচা আপোনাৰ 50%, মানে 5 টকাকৈ আহিলে তেওঁলোকে। আৰু এইবাৰ বুলি নহয়, প্ৰত্যেকবাৰে বিবিধি যেতিয়া পূজাৰ সময়ত অফাৰ চলে, বিবিধি সকলোৱে গম পায়, তেতিয়া তেওঁলোকে আঁচনি উলিয়াই, কিবা পলিচি উলিয়াই, কিন্তু এটা পলিচিৰ ওপৰত তেওঁলোকে হেৰি নকৰে। তেওঁলোকে এতিয়াৰ পৰা নহয়, বহুত আগৰ পৰাই মানে অসমৰ ওপৰত বেলেগ আগত দেখা নাই, কিন্তু অসমত তেওঁলোকে বহুত মানে স্কেম কৰি আছে, ক'বলৈ গ'লে সঁচা কথা। বনাই তেওঁলোকে সেইটো লাগু নকৰে, মানে বোলে 20 টকা দিম, 30 টকা দিম, আজিলৈকে অহা নাই মানে খেলটো। আৰু এতিয়া ইমান দাম বাঢ়ি আছে যিকোনো বস্তু, তেওঁলোকে আমাৰ দামটো বঢ়াব লাগে, বঢ়াব নালাগে। কিন্তু আমি যিটো প্ৰাপ্য পাই আছিলোঁ, আমাক সেইটোকে দিয়ক, আমাক ক'বলগীয়া একো নাই। যিটো বৰ্তমানটো অসমততো আপোনাৰ 3-4 হাজাৰ ল'ৰা আছে ইয়াত অসমত। আৰু গোলাঘাটৰ প্ৰত্যেকটো ব্ৰাঞ্চে সহযোগ কৰিছে। তিতাবৰ ল'ৰা আছে, গোলাঘাটৰ আছে, আমাৰ বহুত জেগা ল'ৰা আছে, বোকাখাটৰ ল'ৰা আছে, নুমলীগড়ৰ সকলো ল'ৰা আহিছে। কিন্তু বহুত জেগাৰ পৰা ল'ৰা আহিব পৰা নাই, যদি তেওঁলোকৰ নিজৰ চেণ্টাৰত তেওঁলোকে প্ৰতিবাদ কৰি আছে। আৰু যেতিয়ালৈকে তেওঁলোকে কোম্পানীয়ে নকয় যে আপোনালোকৰ এইটো পলিচি উঠাই দিলোঁ, আজিলৈকে আমাৰ প্ৰাপ্য নিদিয়ে, তেতিয়ালৈকে অব্যাহত থাকিব প্ৰতিবাদ। আৰু 2 নম্বৰ কথা, আমাৰ ল'ৰাই OFD নকৰে। OFD মানে পাৰ্চেলখিনি বেগত ভৰাই তুমি দিবলৈ যাওঁ, সেই কামটো আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও নকৰে। আৰু বেলেগ ল'ৰা ইয়াত সোমাব নোৱাৰিব, যেতিয়ালৈকে আমাৰ প্ৰতিবাদ নামানে।